কলিয়াবৰত বিজেপি মিত্ৰজোঁটে কাক প্ৰাৰ্থিত্ব প্ৰদান কৰিব? অগপ নে বিজেপিক? প্ৰাৰ্থিত্বক লৈ বিসম্বাদ আৰম্ভ কলিয়াবৰত। কলিয়াবৰত কেশৱ মহন্তক লৈ সন্তুষ্ট নহয় নেকি কলিয়াবৰ বিজেপি? বিজেপি মিত্ৰজোঁটে 2016 আৰু 2021 বৰ্ষত ভাৰতীয় জনতা পাৰ্টিৰ সবল স্থিতি থকাৰ পাছতো আসন এৰি দিছিল অগপক, কিন্তু এইবাৰ নহ'ব। এইবাৰ কলিয়াবৰৰ আসনখন লাগে ভাৰতীয় জনতা পাৰ্টিক। কলিয়াবৰৰ বিধানসভা সমষ্টিত গাঁৱে গাঁৱে বুথ পৰ্যায়ৰ সভাপতিয়ে একাংশ বিজেপি কৰ্মী এতিয়া মজবুত কৰিছে বিজেপিৰ স্থিতি। কলিয়াবৰৰ বিধানসভাৰ বিজেপি অন্যান্য মণ্ডলৰ লগতে লাখুৱা মণ্ডলৰ 35টা বুথৰ কৰ্মকৰ্তাসকল একগোট হৈ দাবী জনাইছে যে কলিয়াবৰত এইবাৰ বিজেপি মিত্ৰজোঁটে বিজেপিৰ মৌজাৰ পৰা এজন শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰক। এয়া কলিয়াবৰৰ বিজেপিৰ আৱেগ। বিজেপি মিত্ৰজোঁটে এইবাৰ কলিয়াবৰ সমষ্টিত বিজেপিৰ মৌজাৰ পৰা প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি আমি আশাবাদী। বিজেপিৰ তৃণমূল কৰ্মীয়ে বিচাৰিছে কলিয়াবৰত এজন বিজেপিৰ প্ৰাৰ্থী। এইবাৰ কলিয়াবৰত ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিবই আৰু ইয়াক লৈ আমি আশাবাদী বুলি মন্তব্য কৰিছে কলিয়াবৰ বিজেপিৰ লাখুৱা মণ্ডলৰ সভাপতি গংগাচৰণ মণ্ডলে। 26ৰ নিৰ্বাচন সমিতি 26 দেখা গৈছে আপোনালোকৰ তৎপৰতা বৃদ্ধি পাইছে। এবাৰ কলিয়াবৰ কি ক'ব? আমাৰ তৎপৰতা বৃদ্ধি ইলেকশ্যন বুলি নহয়, আমি গোটেই বছৰটো বিজেপিৰ সাংগঠনিক হিচাপে আমি ইলেকশ্যন মোডত থাকোঁ। কিয়নো জানে গোটেই ভাৰতবৰ্ষত এটাৰ পিছত এটা ইলেকশ্যন হৈয়ে থাকে। ইতিমধ্যে বিহাৰত ইলেকশ্যন হৈ গৈছে। তাৰপৰে আমি ইয়াত অসমত 26ৰ ইলেকশ্যন 26ৰ কাৰণে আমি ৰেডি আছোঁ। এতিয়া আমি কলিয়াবৰ সমষ্টিৰ লাখুৱা মণ্ডলৰ আজি এই সভাখন হৈছে আমাৰ আম্বান পঞ্চায়তৰ লাখুৱা মণ্ডলৰ মাত্ৰ 33 নম্বৰ এটা বুথৰ সভা। এনেকুৱাকৈ প্ৰতিটো বুথত আমি সভা সমিতি কৰি আছোঁ আৰু আগন্তুক 26ৰ কাৰণে আমি ভাৰতীয় জনতা পাৰ্টি প্ৰস্তুত আছোঁ বিধানসভা নিৰ্বাচনৰ কাৰণে। গতিকে ৰাইজৰ আৱেগ লৈ পেলাই আমি চলি আছোঁ। মই ভাৰতীয় জনতা পাৰ্টিৰ মণ্ডল সভাপতি। এতিয়া মোৰ ব্যক্তিগত কথা নহয়, ৰাইজৰ যি আৱেগ, ৰাইজৰ কেন্দ্ৰত বিজেপি চৰকাৰ, ৰাজ্যতো NDA চৰকাৰ। গতিকে ইয়াত মিত্ৰজোঁটৰ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থিত এইবাৰ প্ৰাৰ্থী লাগে। এইটো ৰাইজৰ দাবী। এই ৰাইজৰ দাবী আজি চাইছে নহয়, ৰাইজ কিমান স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। গতিকে ৰাইজৰ দাবী ইয়াত ভাৰতীয় জনতা পাৰ্টিৰ এজন প্ৰাৰ্থী লাগে মিত্ৰজোঁটৰ ফালৰ পৰা। এইটোৱে ৰাইজৰ দাবী। আৰু এই দাবীয়ে আজি ইয়াত 33 নম্বৰ বুথত তেনেকৈ লাখুৱা মণ্ডলৰ 25টা বুথ আছে। 25টা বুথৰ কাৰ্যকৰ্তা, বুথৰ ৰাইজ একেই দাবী যে কলিয়াবৰত এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ পদুমফুলৰ চিহ্নটো লাগে। এইবাৰ কলিয়াবৰ উদ্ধাৰ হ'ব বুলি ভাবেনে? কলিয়াবৰত আমি উদ্ধাৰ হ'ব বুলি আমাৰ ৰাজ্যিক নেতৃত্ব, জিলাৰ নেতৃত্ব, ৰাইজৰ যি আৱেগ, ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা ৰাইজৰ এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হৈ গৈছে। আমি যেনেকৈ কাৰ্যকৰ্তা, গোটেই ৰাইজ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হৈ গৈছে। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকজন ৰাইজে বিচাৰিছে এইবাৰ মিত্ৰজোঁটৰ ফালৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ কেণ্ডিডেটজন এই কলিয়াবৰ সমষ্টিত লাগে। তাৰ কাৰণে প্ৰতিদিনেই প্ৰতিটো বুথত এনেকুৱা সভা হৈ আছে। ৰাইজৰ স্বতঃস্ফূৰ্তভাৱে ওলাই আহি পেলাই ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থন কৰি আছে। তৃণমূল পৰ্যায়ত কৰ্মী কি বিচাৰিছে? তৃণমূল পৰ্যায়ত কৰ্মীৰ সাধাৰণ ভোটাৰেও বিচাৰিছে ইয়াত ভাৰতীয় জনতা পাৰ্টিৰ এইবাৰ প্ৰাৰ্থী লাগে। সাধাৰণ ভোটাৰে বিচাৰিছে প্ৰাৰ্থী দলে জাক দিয়ে। ভাৰতীয় জনতা প্ৰাৰ্থী দলে জাক দিয়ে। আমি কাৰ্যকৰ্তাই, সাধাৰণ ভোটাৰে, তৃণমূল পৰ্যায়ৰ ভোটাৰে, তৃণমূল পৰ্যায়ৰ কাৰ্যকৰ্তাই কেন্দ্ৰীয় বুলি কোনো কথা নাই, যাকেই দিয়ে সেইটো ৰাজ্যিক নেতৃত্বই নিৰ্ধাৰণ কৰিব। যদি নিদিয়ে মানে কি, মানে ৰাইজৰ বা কাৰ্যকৰ্তাৰ আৱেগ নিদিয়ে বুলি কথাটো নাই। কিয়নো এটা সময়ত এই কলিয়াবৰ সমষ্টিত বিজেপি যথেষ্ট শক্তিশালী। সেই যোৱা পঞ্চায়ত, এই পঞ্চায়ত নহয়, আগৰ পঞ্চায়ত, এই পঞ্চায়ত নিৰ্দলীয় গৈছে। ইয়াত পঞ্চায়ত বহুত কাহিনী হৈছে, আপোনালোকে গম পায়। গতিকে যোৱা আগৰ পঞ্চায়ত নিৰ্বাচনত 4টা জিলা ভাৰতীয় বিজেপি দখলত আছিলে। গতিকে নিদিয়ে বুলি কথা নহয়। যদি নিদিয়ে সেইটো আমি পিছত কি সিদ্ধান্ত হয়, আমি যদিটোত নাই আৰু এইবাৰ দিব বুলি আমাৰ আশা। আৰু আমি যদিত নাই, আমি ইয়াত দিব বুলি এটা আশা আছে। কিয় তেখেতে ইয়াত 20-25 বছৰ বিধায়ক মন্ত্ৰী হৈ আছে। গতিকে আমাকো একবাৰ দিয়ক ভাৰতীয় জনতা পাৰ্টি। সেইটো ৰাইজৰ দাবী, হয় নহয়? ৰাইজৰ দাবী। গতিকে আমাৰ আশা আছে দিব বুলি। এবাৰ যদি নাই আৰু ইয়াত আমি পাম বুলি আমাৰ আশা। এবাৰ 26ত কলিয়াবৰ কিবা প্ৰাৰ্থী কি কৈছিল? প্ৰাৰ্থী মানে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী তেনেকুৱা নহয়, ৰাজ্যিক নেতৃত্ব যাকেই দিয়ে আমি তেখেতৰ তাৰ লগতে থাকিম আমি।